भगवते वासुदेवाय सकल निगम कल्पतरु तार फलम भागवत हुकमुखे आखि भूमित भोला विदित रखत चतुर जितु जन कृष्णर शरणे दिया मन परम सन्तोषे पियुक रसयामृत राम परम सन्तोषे पियुक रसयामृत कृष्ण। आय समस्त বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ প্ৰতিটি পদেই বৈকুণ্ঠৰেই বস্তু। আজিৰ অনুষ্ঠান ভাগত আপোনাসৱৰ আজ্ঞা হওক ভাগৱতৰ দ্বাদশ স্কন্ধৰ কোনটো স্কন্ধৰ কোনখিনি পাঠ পৰ্যালোচনানো আজি আপোনাসৱৰ আজ্ঞা হয় শ্ৰৱণ কীৰ্তন কৰিবৰ নিমিত্তে তাৰ পৰাই আমি পাঠভাগ আজি আৰম্ভ কৰিম। পাঠ কৰিবলৈ লোৱা হৈছে মহাভাগৱত শাস্ত্ৰ দ্বাদশ স্কন্ধ প্ৰণয় কথন পদ। কুশিলা নিপতি তুমি সংশয় দূত কোন পুণ্যে কলিৰ তপ রাম কলির পরম ধর্ম শ্রবণ কীর্তন দিলু দুয়ো কি ভ্রান্ত নীলায় প্রলয় কলে পড়াবে শুনিও মান এহিতু কৃষ্ণর লীলা চরিত্র রাম শুনি উপচতুর্বিধ শুনি উপচতুর্বিবধ প্রলয় কথা
প্ৰথমতে কহু নিত্ৰ প্ৰলয় ব্যৱস্থা ব্ৰহ্মাই আদি কৰি যত আছে প্ৰাণীচয় সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয় এ ৰাম কালৰ বেগত যাই দেহৰ অৱস্থা তাককে হুতৰ কিবা ক নপাৰে সৰ্বথা হে ৰাম যেন আকাশতে চন্দ্ৰ সূৰ্যমতি কৰে তাক লক্ষী বাক নপা ৰয়ে যেন নদী সমস্তৰ জল যাই বহি তথাপি আগতে দেখে নদী আছে ৰহি হে ৰাম সেই মতে ব্ৰহ্মাই আদি কৰি যতত ঋণ এই সবাৰো শৰীৰ ক্ষণে ক্ষণে হুৱে ভিন্ন পৰময় তৰ্ক কাল ঈশ্বৰ গতি একহি উপলয়নিত তোমাত নিপতি শুনায়াবে নৈমিত্ৰিক প্ৰলয়ৰ কথা হে কটনিকাৰ কৈবো জীৱৰ অৱস্থা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধ জগতৰ শ্ৰীহৰিৰ সমস্ত জগতৰ আশ্ৰয় তত্ত্ব জগতৰ শ্ৰীহৰি ভাগৱত ভগৱন্তই তত্ত্বৰূপত পৰমাত্মা ৰূপত প্ৰকৃতি ৰূপত ভূত ৰূপত ব্ৰহ্ম ৰূপত ব্ৰহ্মাণ্ড ৰূপত এই সমস্তবিলাকক তেওঁ আশ্ৰয় হিচাপে আশ্ৰয় দি তেওঁ বিৰাট ৰূপত তেওঁ নিজেই প্ৰতিপালন কৰি ৰাখিছে ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকদেৱক সুধিলে যে হে মোৰ গুৰুজন এই বিনাশীল দেহটোৰ কথা আপুনি ভাগৱত কথা মোক কোৱাৰ কাৰণে মই গম পাই গলো এই দেহৰ সুখবিলাকক মই সদায় সুখকৰ আৰু সত্য বুলি ভাবি আছিলোঁ আৰু এই দেহৰ সুখ আৰু ভোগৰ কাৰণেই মই হাতত ধনু লৈ মই ৰজাৰ আসনত বহি ৰাজসিক ভোগ বিলাসক মই গুৰুত্ব সহকাৰে গভীৰভাৱে বৰণ কৰিবৰ কাৰণে মই সংসাৰ বনত মিগয়া কৰিবলৈও গলো এই সংসাৰ ৰূপী আমাৰ এই বনখন বৰ ভয়ানক অতি ভয় লগা এই বনখনে সদায় মানুহক হুহুৱাই বেলেগ জীৱক আনন্দিত কৰে কিন্তু মানৱক ই সদায় দুখ কষ্ট আৰু যান্ত্ৰণা দিয়ে সংসাৰ দুৰ্ঘোৰ
এই সংসাৰত যিমানবিলাক ভয় লগা গুণ আছে, এই গুণবিলাককে ভাগৱতৰ দ্বাদশ স্কন্ধত প্ৰলয় হিচাপে দেখুৱাইছে। প্ৰলয় মানে আমি কি বুজো? প্ৰলয় মানে ভয় লগা, প্ৰলয় মানে ভয়ানক, যে মহাপ্ৰলয় আহিছে, কয়নে নকয় আমাৰ? কৰোণা মহামাৰী প্ৰথম যেতিয়া ওলাইছিলে তেতিয়া বহুতে কৈছিলেই যে এইটো পৃথিৱীত প্ৰলয়েই চলিছে, বহুত জীৱৰ এতিয়া মৃত্যু হ'ব, হয়নে বাৰু? প্ৰলয় ভয় লগা বস্তু। কিন্তু যিটো সত্য, এই সত্যটোক যদি আমি শুদ্ধভাৱে জানি আৰু বুজি ল'ব পাৰোঁ, অভয় ব্ৰহ্মৰ সাক্ষাৎ হ'ব। জগতখন ব্ৰহ্মময়, দৰ্শন হোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ যি অন্তঃকৰণযুক্ত দৃষ্টি, এই দৃষ্টিয়ে দান কৰিছে গীতা শাস্ত্ৰই। এই দৃষ্টিটোকে দান কৰিছে ভাগৱত শাস্ত্ৰই। ভগৱান কৃষ্ণ সভাসদ হৈ যুদ্ধত জয় সাব্যস্ত কৰাই এই জম্বুদ্বীপৰ সিংহাসনত ৰজাৰ মুকুট তেওঁ পিন্ধাই দি থৈ গৈছে ধৰ্মৰাজক, হয়নে বাৰু? তেনেখন ধৰ্মশীল দেশত কলি কালৰ নিচিনাকে প্ৰলয় ৰচনা হৈ পাপবিলাক যে আগমন হ'ব, কৃষ্ণই জানিছিল, পাণ্ডৱে কিন্তু সেইটো কথা গম পোৱা নাছিলে। কাল এক সত্য ৰূপ, কালক কোনেও বাধা দিব নোৱাৰে। এই কালৰ যি প্ৰবাহমান গতি, এই গতিক কোৱা হয় প্ৰলয় বুলি। যিটো গতিৰে আমি জীৱ হৈ জন্ম ল'বলৈ পালোঁ, যিটো গতিৰে আমি জীৱৰ পৰা, জড়তত্বৰ পৰা চৈতন্যলৈ আহি দেহ আৰু আমাৰ আত্মাৰ সংযোগত আমি জীৱাত্মাৰ ৰূপত আমি চৈতন্য হৈ আমি চেতনাযুক্ত হৰি সেৱাৰ যোগ্য এটি নৰতনু পালোঁ। এই নৰতনু বহুত যুগৰ সাধনাৰ বলতহে বোলে জীৱবিলাকে পায়। আমিতো নাজানো কিমান সাধনা কোনে কৰিছে, নহয়নে বাৰু? কিন্তু ভাগৱত শাস্ত্ৰই কৈছে যে নৰতনু লাভ কৰিবলৈ বহুত জনমৰ সাধনা লাগে। সাধনাবিহীন হৈ কোনেও নৰতনু লাভ কৰিব নোৱাৰে। সেইটো কাৰণেই যি গীতা ভাগৱত আদি শাস্ত্ৰৰ আশ্ৰয় লয়, সেইসকলৰ দৃষ্টিটো বেলেগতকৈ যেন কিবা অলপ পৰিৱৰ্তন হৈ যায়, হয়নে বাৰু? আমাৰ জীৱনত কিমান যে ঘটনা দুৰ্ঘটনা সংঘটিত হৈ থাকে, আমি হিচাপ নিকাচ কৰি চালে বৃদ্ধ এজনে যদি অভিজ্ঞতাৰ কথা কয়, কেইবাদিনো ক'লেও শেষ নহ'ব, হয়নে বাৰু? এই যিটো জন্মৰ পৰা মৃত্যুলৈকে আমাৰ দেহৰ যি ক্ষয় হৈ গৈ থাকে, প্ৰথম সি বিকাশ হয়। বিকাশ এনেকুৱা ধৰণে হৈ যাব, এটা সময়ত বিকাশে বসন্তৰ ৰূপ ল'ব। কুলি কেতেকী গীত মাত, বৃষ্টিপাত বৰ্ষা গৰ্জন সমস্তখিনি আহি যাব। গীতাত ভগৱান কৃষ্ণই বিভূতি যুগত কৈছে যে হে অৰ্জুন, মোৰ বিভূতিবিলাকৰ ভিতৰত 6টা ঋতুৰ মাজত মই বসন্ত ঋতু। কিয় বসন্ত ঋতু? বসন্তৰ পাছত কিন্তু আহি যাব, হয়নে বাৰু? বসন্তৰ পাছত শৰতৰ ফালে কি হ'ব? ধাৱমান। হেমন্ত শৰৎ আদি ঋতুবিলাকৰ ফালে ধাৱমান হ'ব। যে এই বসন্ত স্বৰূপ আমাৰ জীৱনৰ যি যৌৱন, এই যৌৱনটো বৰ খন্তেকীয়া।
আমি আমাৰ অভিজ্ঞতাবিলাকক ৰোমন্থন কৰিব পাৰিম, কিন্তু এতিয়ালৈকে জগতত কোনেও যৌৱনক ধাৰণ কৰি ধৰি ৰাখিব পৰা নাই। হয়নে বাৰু? পাণ্ডৱৰ নাতি পৰীক্ষিত যেতিয়া ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে, তেওঁ তেতিয়া তৰুণ, ৩৫ বছৰ বয়স পূৰ হৈছেহে পৰীক্ষিতৰ, আয়ুৰ সীমা ৰেখাৰে সফল তৰুণ যুৱক হৈ আছে। হয়নে বাৰু? ভগৱান কৃষ্ণই কিন্তু ৰাসক্ৰিয়া কৰিবৰ কাৰণে গোপীসকলক নিমন্ত্ৰণ কৰিছে, কিন্তু শৰৎকালত, বসন্তত নহয়। গোপীক ৰাসৰ কাৰণে নিমন্ত্ৰণ কৰিছে শৰৎকালত। বসন্তৰ বৈভৱেৰে ৰাস নহয়। ৰাসৰ কাৰণে কি লাগিব? ৰাসৰ কাৰণে লাগিব শৰতৰ পবিত্ৰতা, শুদ্ধতা আৰু নিষ্কাম তত্ত্ব। ৰসময় ঈশ্বৰজনে যৌৱন ৰূপত, বসন্ত ৰূপত তেওঁ ঋতুক বৰণ কৰে, সেইটো কাৰণে তেওঁ বসন্ত। আৰু মাহৰ ভিতৰত 12টাৰ ভিতৰত তেওঁ প্ৰকট কৰিছে কিহত? আঘোণত। মাহবিলাকৰ ভিতৰত তুমি মোক আঘোণ বুলি জানিবা। আঘোণত শৰৎ চলে, সেইটো কাৰণেই কৈছে। হয়নে বাৰু? এই পলয়, প্ৰাকৃতিক, ভৌতিক এই পলয়বিলাক, এই পৰিৱৰ্তনবিলাক জন্ম হোৱাৰ লগে লগে আৰম্ভ হৈ যায়। জন্ম হোৱাৰ লগে লগে বিকাশ হৈ যায়। এই যে জীৱৰ পৰিৱৰ্তনবিলাক, বিৱৰ্তনবিলাক, ক্ৰমবিকাশবিলাক, যিটো প্ৰক্ৰিয়াৰ যোগেদি ভাগৱতে আমাক বুজাব বিচাৰিছে, সেই প্ৰক্ৰিয়াটোৰ নাম হ'ল কি? নিত্য। এইটো এটা পলয়, এইটো আমাৰ পৰিৱৰ্তন। কিয় পলয় বুলি কোৱা হৈছে? আমি গৈ গৈ সেই ঠাইকণত ৰমগে, যিখন ঠাইত আমাৰ কাৰণে অপেক্ষা কৰি আছে মৃত্যু। ভাবিলে ভয় লাগে আকৌ, নহয়নে বাৰু? মৃত্যু বুলি ভাবিলে ভয় লাগে। মৃত্যুটো ভয় লগা বস্তু। কোনো জীৱৰে মৃত্যু ভয় দূৰ হোৱা নাই। প্ৰত্যেক জীৱৰ লগত হৰিয়ে মৃত্যু ভয় দিছে। গতিকে আমাৰ এই পঞ্চভূতৰ দেহৰ পৰা এদিন আমাক প্ৰতিপালন কৰা আত্মাৰূপী হিষিকেশে এই চলাটো এৰি গুচি যাব। এইটো চলা বুলিয়ে ক'ব লাগিব, নহয়নে বাৰু? সময়ৰ লগে লগে যেনেকৈ কাপোৰবোৰ পুৰণা হৈ যায়, সূতাবিলাকৰ অৱস্থাটো আহ ওলাই যায়, আমাৰ দেহৰ অৱস্থাটোৰো পৰিৱৰ্তন পলয়ৰ যোগেদি কি হয়গে? একেবাৰে শেষ সীমা এটাত সি এদিন ৰয়গে। পিতামহ ভীষ্ম শুইছে শৰশয্যা। ভাগৱতৰ প্ৰথম স্কন্ধত সেয়া কথা দেখুৱাইছে আমাক। হয়নে বাৰু? ভাগৱত শাস্ত্ৰ, মহাভাৰত শাস্ত্ৰ, এই শাস্ত্ৰৰ কথাবিলাকে আমাৰ জীৱনটোক কয়। আমি অনুভৱ কৰিব বিচৰা সত্যখিনিক আমাক বুজাব বিচাৰিছে যে তোমাৰ যৌৱন আহিলে বুলিয়ে তুমি পাগল নহবা। কি হৈ আছে? এই যৌৱনৰ পাছতে তোমাৰ ওচৰলৈ আহি যাব তুমি নিবিচৰাটো। হয়নে বাৰু? সত্য। সেই সত্যক প্ৰতিপাদন কৰি ভাগৱতৰ ১২ স্কন্ধত সুখদেৱ ভগৱানক পৰীক্ষিতে সুধিছে, হে মোৰ গুৰু ভগৱান, আপুনি মোক এতিয়া পলয়ৰ কথাখিনি বুজাওক। মই দেহৰ তত্ত্ববিলাকৰ কথা, জীৱৰ তত্ত্ববিলাকৰ কথা, আত্মাৰ তত্ত্ববিলাকৰ কথা মই আপোনাৰ পৰা জানিব পাৰিছোঁ। এই পৰীক্ষিত ৰূপী এই পাণ্ডৱৰ নাতিস্বৰূপ এই জীৱটো পলয়ৰ তত্ত্বৰে কেনেদৰে ধাৱমান হৈ ঐত্যান্তিক সুখৰ আনন্দস্বৰূপ যি পলয়, এই পলয়ত গৈ কেতিয়া অৱস্থান কৰিবগৈ? এটা পলয়ৰ নাম হ'ল কি? নিত্য পলয়। এটা পলয়ৰ নাম হ'ল কি? নৈমিত্তিক পলয়। এটা পলয়ৰ নাম কি? প্ৰাকৃত পলয়। আৰু এটা পলয়ৰ নাম হ'ল ঐত্যান্তিক পলয়। ঐত্যান্তিক পলয়টো যদি কেনেবাকৈ আগতে আনি ল'ব পৰা যায়, বাকী পলয়বিলাক নিষ্ক্ৰিয় হৈ যাব।
ঐত্যান্তিক প্ৰলয়টোক যদি আগ কৰি ল'ব পৰা যায়। পাণ্ডৱৰ নাতি পৰীক্ষিতে প্ৰথম নিত্য প্ৰলয়ক আগমন কৰিছিলে। নিত্য প্ৰলয়ক আগমন কৰাৰ কাৰণে কি হৈ গ'ল? নিত্য মানে হ'ল চৈতন্য তত্ত্ব। জীৱৰ চৈতন্য তত্ত্বত কি নাথাকে? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এই বস্তুবিলাক জীৱৰ নিত্য জীৱনত এইবিলাক সদায় চলি থাকে। এই নিত্য প্ৰলয়ৰূপী কালে পৰীক্ষিতক কলৈ লৈ গ'ল? ৰজাৰ আসনখনত বহাৰ কথা ভাগৱতে কোৱা নাই। পৰীক্ষিত ৰাজসিক ভোগ আৰু বিলাসত অধিষ্ঠিত হৈ নিপতি হৈছে, ৰজা হৈছে। যিহেতু ককাকসকলে ধৰ্মযুদ্ধত জয়লাভ কৰি সমস্ত সা সম্পদ ঐশ্বৰ্য বিভূতিৰে পৰীক্ষিতক ঐশ্বৰ্যমণ্ডিত কৰি থৈ গৈছে পাৰ্থিৱ সম্পত্তিৰে। পাৰ্থিৱ সম্পত্তি যেতিয়া লাভ কৰিলে, পাৰ্থিৱ সম্পত্তিৰ সফলতা ক'ত? হয় দান, হয়নে? নহয় তাৰ সৎ ব্যৱহাৰ, আৰু নহয় তাক যথোপযুক্তভাৱে উপভোগ ভোগ কৰিব লাগিব। ভাৰতীয় দৰ্শনে ভোগক সদায় অস্বীকাৰ কৰে। ভাৰতীয় দৰ্শনে কিহক স্বীকৃতি দিছে? ভাৰতীয় দৰ্শনে স্বীকৃতি দিছে যোগময় সাধনা। সেইটো কাৰণে ভাৰতখন পুণ্যভূমি বুলি কিয় কোৱা হয়? ভাৰত সাধন সিদ্ধ ঋষি মুনিৰ দেশ। যিটো সময়ত বিশ্বৰ বেলেগ দেশবিলাকত বৰ্ণ আৱিষ্কাৰ হোৱা নাই, স্ক্ৰিপ্ট আৱিষ্কাৰ হোৱা নাই, হয়নে বাৰু? ভাষাৰ কথাটো দূৰৰে কথা, আজিৰ পৰা 5,500 বছৰ আগতেই, হয়নে? ভাৰতত সংস্কৃত ভাষাত বেদ প্ৰণয়ন হৈ গ'ল। কিয় ভাৰতত সংস্কৃত ভাষাত বেদ প্ৰণয়ন হৈ গ'ল? ভাৰত হ'ল সাধন সিদ্ধ ঋষি মুনিৰ দেশ। ভাৰত সাধকৰ দেশ। সেইটো কাৰণে ভাৰত পুণ্যভূমি। ভাৰতত কাক উপাসনা কৰা হয়? ভাৰতত উপাসনা কৰা হয় ৰাজহংসস্বৰূপ ঋষিসকলৰ তত্ত্ব। ইয়াত জ্ঞান আৰু বুদ্ধিৰ তত্ত্ববিলাকক উচ্চ স্তৰলৈ, উচ্চ চিন্তনলৈ, উচ্চ ভাৱনালৈ, জীৱনৰ সাধনাৰ যোগেদি যি ঊৰ্ধ্বগামী কৰি সমস্ত জীৱকে আগুৱাই লৈ যোৱাৰ ব্যৱস্থাৰে পথ প্ৰদৰ্শন কৰাইছে, সেই মনীষীসকলক ইয়াত কি কৰা হয়? আটাইতকৈ উচ্চ স্থানত অধিষ্ঠিত কৰা হয়। ইয়াত ৰজাতকৈও বেছি সন্মান আৰু সৎকাৰ কাৰ কৰা হয়? যিজন আধ্যাত্মিকভাৱে মাৰ্গদৰ্শক, হয়নে বাৰু? ভগৱান ৰামচন্দ্ৰ এটা যুগত আহি অযোধ্যাত অৱতাৰ ল'লে, হয়নে বাৰু? ৰামচন্দ্ৰই অযোধ্যাত অৱতাৰ লোৱাৰ আগতে ৰামচন্দ্ৰৰ পিতৃ দশৰথে কাক মাতিছিলে? পুত্ৰ লাভৰ কাৰণে, পুত্ৰৰ মনৰ ইচ্ছাক, পুত্ৰপ্ৰাপ্তিৰ ইচ্ছাক পূৰ্ণ কৰিবৰ কাৰণে কাক মাতিছে? সাধন সিদ্ধ যজ্ঞ সাধনাময় ঋষিসকলক নিমন্ত্ৰণ কৰিছে। ৰজাৰ আশ্ৰয় ক'ত? দশৰথৰ দৰে ৰজাৰ আশ্ৰয় ঋষিৰ সাধনাত, হয়নে? সেইখন ভাৰত ভূমি। এই ভাৰত ভূমিত যদি আমি ঈশ্বৰ সাধনা আৰু ঈশ্বৰ সেৱাৰ তত্ত্বক আমি যদি পৰিহাৰ কৰোঁ, কি হ'ব? আমাৰ মাজলৈ ভোগবাদ আহিব। ভোগবাদত কি আছে? এফালে ভোগ, সিফালে ৰোগ। এটা মুদ্ৰা ৰিপিটি সিপিটি। যদি ভোগ বেছি হয়, তেতিয়াহ'লে তাৰ লগত কি সংযুক্ত হৈ যাব? ৰোগ সংযুক্ত হৈ যাব। এফালে যোগ, সিফালে ঈশ্বৰ প্ৰাপ্তি। ৰোগ মানে মৃত্যু, নহয়নে বাৰু? যদি যোগ হয়, যোগময় সাধনাৰে কি হ'ব? ঈশ্বৰ প্ৰাপ্তি হ'ব। ভাগৱতৰ দ্বাদশ স্কন্ধত প্ৰলয়ৰ তত্ত্বৰে পৰীক্ষিত নিপতিক বুজাইছে। আচলতে পৰীক্ষিতেও ভালদৰে বুজি পাই গ'ল যে তেওঁ আচলতে পৰীক্ষিত নহয়, তেওঁ ব্ৰহ্মজ্ঞান লাভ হ'ল। আৰু গুৰু ভগৱান সুখ ৰূপত আহি তেওঁৰ সন্মুখত বহি যিজনে তেওঁক ভাগৱত কথা ক'লে, তেওঁ এইটো কথাও গম পাই গ'ল যে মই হৃদয়েৰে উপাসনা কৰা কৃষ্ণজন এজনেই, বেলেগ এজন কৃষ্ণ এই জগতত নাই। যিজন গুৰুৰ ৰূপত আহি গোবিন্দ হৈ মোৰ আত্মতত্ত্ব উপলব্ধিৰে জীৱন জড় চৈতন্য সমস্ত তত্ত্বক মোক সত্য শুদ্ধভাৱে
মোক জানিবলৈ আৰু বুজিবলৈ দি মই আত্মাৰ এক পৰম তত্ত্ব, মই ঈশ্বৰৰ অংশ, মই জীৱ, হয়নে? মই দেহৰ তত্ত্বৰে মই আচলতে ভুগি হ'ব নালাগিছিল। দেহৰ তত্ত্বৰে মই কান্ধত ধনু লৈ মই মৃগয়া কৰিবলৈ গৈ মই মায়া বাসনাৰ ফালে ধাৱমান হ'ব নালাগিছিল। দেহৰ তত্ত্বত কিহৰ প্ৰয়োজন আছে? দেহৰ তত্ত্বত প্ৰয়োজন আছে সাধনাৰ। পাণ্ডৱৰ নাতিৰ প্ৰতি কৃষ্ণৰ বৰ ডাঙৰ কৃপা হৈছিলে। সোণৰ মুকুট পিন্ধি ভুলবশতঃ, হয়নে, মায়াৰ ভ্ৰান্তিত পৰি যদিও তেওঁ মৃগয়া কৰিবলৈ গৈছিলে, ভগৱান কৃষ্ণ ইমান কৰোণাময় যে তেওঁ সাধন সিদ্ধ যোগীজনক নি দেখুৱাই দিলেগৈ। ভগৱান কৃষ্ণই তৃষ্ণা জাগ্ৰত কৰাইছে পৰীক্ষিতক। কি তৃষ্ণা? হিন্দীত কোৱা হয় কি বুলি? তন্হা, হয়নে? জীয়াই থকাৰ তৃষ্ণা জীৱৰ থাকে, মৃত্যুৰ তৃষ্ণা কাৰোবাৰ থাকে জানো? মৃত্যুৰ তৃষ্ণা নাথাকে, মৃত্যুৰ ভয় থাকে। এই জীয়াই থকাৰ তৃষ্ণাটোৰ পাছত আমি কোনো দৌৰিব নালাগে, কাৰণ আমি ইচ্ছা কৰি জীয়াই থাকিব নোৱাৰোঁ। কাৰ ইচ্ছাত জীয়াই থাকিম? হৰিৰ ইচ্ছাত প্ৰত্যেকেই এই জগতত বাচি থাকিব। তেওঁৰ যিদিনাখন ইচ্ছা হ'ব সেইদিনাখনলৈকে তেওঁ ৰাখিব, তেওঁৰ যিদিনাখন ইচ্ছা হ'ব সেইদিনাখন তেওঁ লৈ যাব। মায়াৰ মৃগৰ পাছত দৌৰি পৰীক্ষিত ইমান বেছিকে বিভ্ৰম হৈ গৈছিলে যে তৃষ্ণা নানি পেলাই কি কৰিলে? সাধন সিদ্ধ ঋষি এজনৰ আশ্ৰমত পোৱাই দিলেগৈ। পৰীক্ষিতক এইটোকে বুজাব বিচাৰিছিল। সেই তত্ত্বই প্ৰথম স্কন্ধৰ কথাখিনি আমি ক'ব লাগিব। দ্বাদশৰ প্ৰলয়ৰ তত্ত্বখিনিৰ লগত সেই কথাখিনিৰ খুব এটা সম্পৰ্ক আছে। এইটো কাৰণে নি তাত পোৱাইছিলেগৈ যে সেই পাণ্ডৱৰ নাতি, তুমি ৰজাৰ আসনত বহিছা হয়, কিন্তু তুমি ভোগী নহয়, কাৰণ তোমাৰ ককাহঁতে বনবাসৰূপী বৈৰাগ্য পালন কৰি ৰাজসুই ভোগবিলাসক ত্যাগ কৰিবৰ কাৰণে ৰাজসুই যজ্ঞ সম্পাদন কৰি এই ইন্দ্ৰিয় বাসনাবিলাকক সম্পূৰ্ণৰূপে অধীন কৰিবৰ কাৰণে অশ্বমেধ যজ্ঞও সম্পাদন কৰি সমস্ত তত্ত্বৰ সাৰ মই ভগৱান কৃষ্ণ, মই মধ্যম পাণ্ডৱক গীতাৰ ৰূপত, বিশ্বৰূপৰ ৰূপত মই দৰ্শন দি, মই গীতাৰ সাংখ্য যুগত মই কৈ দিছিলোঁ অৰ্জুনক কি বুলি? যে তুমি নিব্বাণযুক্ত হৰিৰ মুনিৰূপী সাধনময় তত্ত্বক তুমি বৰণ কৰি তোমাৰ জীৱনক তুমি প্ৰজ্ঞা প্ৰতিষ্ঠিত কৰি লোৱা। তোমাৰ বাহিৰলৈ ধাৱমান হোৱা মনটোক তুমি সংযমেৰে সৈতে সদায় বশ কৰি, ইন্দ্ৰিয়ৰ ওপৰত তুমি অংকুশ আৰোপ কৰি, তুমি কুৰ্মৰূপী আত্মসংযমক তুমি বৰণ কৰি, তুমি নিব্বাণ লাভৰ মুনিজনৰ দৰে তুমি জীৱন যাপন কৰা। পৰীক্ষিতে সেইবিলাক সকলো পাহৰিলে। গীতা ক'লে ককাকক, তত্ত্বটো দান কৰিছিলে পৰীক্ষিতকো, কিন্তু কি হ'ল? পাণ্ডৱে চৰ্চা কৰিবলৈ সময় নাপাওঁতেই ভগৱান কৃষ্ণৰ যেতিয়া ইচ্ছা যাবৰ হ'লেই, হয়নে বাৰু? ভগৱান কৃষ্ণৰ তত্ত্ব তেওঁ দিলে পাব। ককাকক গীতাখন দি থৈ গ'ল। যুদ্ধৰ জয় জীৱনৰ সাৰ, হয়নে? জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পৰিপূৰ্ণ তত্ত্ব, ঈশ্বৰ প্ৰাপ্তিৰ অনন্য ব্যৱস্থা, মায়াৰ দৃষ্টিবিলাকক দূৰ কৰি সঞ্জয়ৰূপী আত্মদৃষ্টি দি থৈ গৈছে, হয়নে বাৰু? অৰ্জুনৰূপী আত্মজ্ঞানৰ যোগেদি পৰম তত্ত্বক সাক্ষাৎ কৰি পাৰ্থস্বৰূপ জীৱন লাভ কৰাৰ ব্যৱস্থা গীতা শাস্ত্ৰই আমাক দান কৰি থৈ গৈছে। প্ৰয়োজন হৈ গ'ল মৃগয়াৰ পাছত দৌৰা এই মোৰ পাণ্ডৱৰ নাতিজনক মই লৈ যাওঁ সাধন সিদ্ধ নিব্বাণত স্থিত, হৃদয়ত মোক দৰ্শন কৰি নিব্বাণ সুখৰ আনন্দত ৰমণ হৈ থকা সমিকময় সাধনময় ঋষিজনক দৰ্শন পালে এওঁ কিজনী সম্বিত ঘূৰি আহে। এইজনৰ সাধনাময় জীৱনটোতো মোৰো আছিলে। সমিক ঋষিৰ সাধনা আৰু পাণ্ডৱৰ নাতি পৰীক্ষিতৰ সাধনা যদি কৰে কোনো পাৰ্থক্য নাথাকে। পৰীক্ষিতে জীৱনক নষ্ট কৰিছে। কি কৰিছে? সংসাৰ বনয় লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰৰ ধনুষৰ বিলাকেৰে সৈতে মৃগৰূপী মায়াৰ পাছে পাছে ধাৱমান হৈ ফুৰিছে। সমিক
সাধনাময় ঈশ্বৰ তত্ত্ব, দেহৰ পঞ্চভূতৰ তত্ত্বক আত্মাৰূপী হৃষিকেশত যেতিয়া বিলীন কৰি দিয়া যাব, এই তত্ত্বক কোৱা হয় সমিক বুলি। এই স্বৰূপী দেহটোক আমি কলৈ লৈ যাওঁ? আমি মায়াৰ ফালে লৈ যাওঁ। ঐত্যান্তিক প্ৰলয়ৰ কথাখিনি কৈ দিব লগা হৈছে, কাৰণ নিত্য প্ৰলয় হ'ল আমাৰ জীৱন। এই জীৱনক আমি একো কৰিব নালাগে, হয়নে? জীয়াই থাকিবলৈ অন্ন লাগিব, বস্ত্ৰ লাগিব, বাসস্থান লাগিব। এতিয়া দুটা সংযোগ হৈছে স্বাস্থ্য আৰু শিক্ষা, হয়নে? এই পাঁচটা মৌলিক প্ৰয়োজনীয় তত্ত্বৰে সৈতে আমাৰ পঞ্চভূতৰ দেহটো আমি সদায় বৰ্তাই ৰাখিব লাগিব। নিত্য নৈমিত্তিক ৰূপেৰে আমাৰ জীৱনচৰ্যা সদায় চলি থাকিব লাগিব। কিন্তু এই জীৱনচৰ্যা চলাবলৈ ভাৰতৰ দৰ্শন, গীতা আৰু ভাগৱত শাস্ত্ৰই আমাক এটা শুদ্ধ তত্ত্বৰ ৰূপত আমাক প্ৰকট কৰি আমাৰ জীৱনচৰ্যাক বুজিবলৈ কৈছে। তোমাৰ জীৱনটো ভোগৰ কাৰণে নহয়, তোমাৰ জীৱনটো কিহৰ কাৰণে? যোগময় সাধনাৰ কাৰণে। যদি তুমি জীৱন পাইছা, তোমাৰ সংযোগ হওক, কাৰ লগত সংযোগ হওক? ভগৱন্তৰ লগত সংযোগ হওক, হৃষিকেশৰ লগত সংযোগ হওক, আত্মাৰূপী ঈশ্বৰৰ লগত সংযোগ হওক। জীৱন যদি কেনেবাকৈ আত্মাৰূপী ঈশ্বৰৰ লগত যদি সংযোগ হৈ যায়, তেতিয়াহ'লে সংযোগ কেইটা হ'ব? গীতাৰ মতে 18টা, ভাগৱতৰ মতে 12টা, আৰু মূলভূত সংযোগ 4টা। এই 4টা সংযোগেই হ'ল জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। এই 4টা সংযোগেই হ'ল গুৰুৰ কৃপাত, দেৱৰ সত্তাত, নামৰ মহিমাত, ভকতৰ ভক্তিৰ গভীৰ নিস্পৃহ তত্ত্ব। তাকে কোৱা হ'ল গুৰুদেৱ, নাম আৰু ভকত। এয়াই হ'ল বেদুময় তত্ত্ব, ঋক, যজু, সাম আৰু অথৰ্ব। এয়াই হ'ল ৰামৰূপী সত্যৰ সনাতন তত্ত্ব। সেইটো কাৰণে ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন জীৱনক ৰাম ৰূপেৰে প্ৰতিপালন কৰিব লাগিব, সত্যক ধাৰণ কৰি। জীৱনক লৈ যাব লাগিব কলৈ? আগুৱাই নিব লাগিব কৃষ্ণ তত্ত্বলৈ। কৃষ্ণ মানেই হ'ল আনন্দ। আমাক যে কয় যে কৃষ্ণৰ নাম জপ কৰিব লাগে, কৃষ্ণ কৃষ্ণ ধ্বনিৰে জীৱন মুখৰিত কৰিব লাগে। কিয়? যদি কৃষ্ণ বুলি স্মৰণ কৰি হুক হুককৈ কান্দিবলৈ হয়, সেই কৃষ্ণই আমাক পাৰিব নোৱাৰিব। কৃষ্ণ বুলি স্মৰণ কৰি হৃদয়ত আনন্দৰ বন্যা বব লাগিব। কৃষ্ণ মানেই আনন্দ, ৰাম মানেই সত্য। পৰশুৰাম উচ্চাৰণ হ'লে হৃদয়ৰ সমস্ত সংশয়বিলাক ছেদন হৈ যাব লাগিব, যে তোমাৰ নাম স্মৰণ হ'ল, তোমাক মই পাই গৈছোঁ। সেই নাম কি? পৰশুৰাম। হয়নে বাৰু? মোৰ এই কাইটো যদিও হস্তীৰ নিচিনা ডাঙৰ, হে হৰি, তুমি প্ৰতিপালন কৰা আত্মাৰূপী ঈশ্বৰজনক কোনেও নেদেখা, তেতিয়াহ'লে আমি কেনেকৈ বুজাম? তুমি এই বামন, তুমি এই উৰুক্কম, তুমি এই অদিতিৰ তনয়। হয়নে? অদিতিৰ তনয় ক'ৰ অৱতাৰ লৈছিলে? স্বৰ্গত। আমাকো স্বৰ্গ এখন দি থৈছে ঈশ্বৰে, হয়নে? যিখনক চকুৰে দেখা নাযায় সেইখনেই স্বৰ্গ, যিখনক পাৰ্থিৱভাৱে কোনো গৈ পাবগৈ নোৱাৰে সেইখনেই স্বৰ্গ। অপাৰ্থিৱ আনন্দময় তত্ত্বটোক কোৱা হয় কি বুলি? বামন। কায়, বাক্য আৰু মন ঈশ্বৰত ৰমন, তাকে কোৱা হ'ল বামন বুলি। ঈশ্বৰৰ নাম আমি শ্ৰৱণ কীৰ্তন কৰি এই নামত সংযুক্ত হৈ থকা ঈশ্বৰৰ তত্ত্বক আমি হৃদয়েৰে অনুভৱ কৰিব লাগিব। এই অনুভৱক কোৱা হয় কি বুলি? ঐত্যান্তিক প্ৰলয় বুলি। ভাগৱতৰ 12 স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে কৈছে যে হে মোৰ শিষ্য, প্ৰলয় 4 প্ৰকাৰ। যে তুমি জন্ম হৈ মৃত্যু মুখলৈকে যে এই আগুৱাই আহিলা, এই জীৱনচৰ্যাৰ যি প্ৰলয়েৰে সৈতে তুমি চলাই নিলা, এই প্ৰলয়ৰ নাম হ'ল নিত্য প্ৰলয়। জন্ম হ'লে মৃত্যু হ'ব, জন্ম হ'লে প্ৰথম বিকাশ, তাৰপিছত ক্ষয়, আৰু তাৰ পাছত এই দেহৰ মোহ আৰু মায়া এৰিব লাগিব। এয়া হ'ল নিত্য প্ৰলয়। এই নিত্য প্ৰলয়ৰ তত্ত্বৰে তোমাৰ জীৱন যদিও সমাপ্ত হ'ব, এই প্ৰকৃতিৰ সত্তাৰে তুমি বাচি থাকিবা। প্ৰকৃতিৰো পৰিৱৰ্তন আছে, প্ৰকৃতিৰো বিৱৰ্তন আছে। তুমি বাস কৰা প্ৰকৃতিত যি পৰিৱৰ্তন হৈ থাকে, সেই পৰিৱৰ্তনক কি বুলি কোৱা হয়? প্ৰাকৃত প্ৰলয়। হয়নে? এটা হ'ল নিত্য প্ৰলয়,
তুমি গম নোপোৱাকৈ অতীততো পৰিৱৰ্তন হৈছে, এতিয়াও পৰিৱৰ্তন হ'ব, ভৱিষ্যতেও পৰিৱৰ্তন হৈয়ে থাকিব। এই পৰিৱৰ্তন হ'ব হৰিৰ ইচ্ছাত। তুমি গম নোপোৱাকৈ, তুমি অনুভৱ কৰিব নোৱাৰাকৈ হৰিৰ ইচ্ছাত যি পৰিৱৰ্তনবিলাক হ'ব, এই পৰিৱৰ্তনবিলাক কি পৰিৱৰ্তন? নৈমিত্তিক পৰিৱৰ্তন, হঠাতে হৈ যাব পাৰে। এটাইতকৈ প্ৰলয়ৰ শ্ৰেষ্ঠ ৰূপটো কি? ঐত্যান্তিক প্ৰলয়। ঐত্যান্তিক প্ৰলয়ৰ কাৰণে সৰসজ্জাত শুব লগা হৈছিলে পিতামহ ভীষ্ম। ভীষ্মই ঐত্যান্তিক প্ৰলয়ক আনন্দ ৰূপত বৰণ কৰিবৰ কাৰণে সৰসজ্জাত শয়ন কৰি আছে। ইচ্ছা মৃত্যুৰ অধিকাৰী হৈও তেওঁ মৃত্যুক স্বাগতম কৰিব পৰা নাই। বোলে কিয়? কৃষ্ণস্বৰূপ ঈশ্বৰৰ আনন্দময় সত্তা যেতিয়া মোৰ হৃদয়লৈ আহি মোক দৰ্শন দিব, সেইদিনাখন মই আনন্দ সিন্ধুত ঐত্যান্তিক সুখৰ আনন্দত এই দেহৰ মোহ আৰু মায়া ত্যাগ কৰিম। একমাত্ৰ বৈষ্ণৱ ভীষ্ম, যিজনক শান্তনুস্বৰূপ পিতৃয়ে বৰ দি থৈ গৈছিল যে তুমি ইচ্ছা মৃত্যুক বৰণ কৰিবা, মই তোমাক বৰ দিছোঁ। ইচ্ছা মৃত্যু যে ইমান ভয় লগা হ'ব পাৰে আমাক ভীষ্মৰ জীৱন চৰ্যাই বুজালে। কেৱল শৰৰ ওপৰতে কিমান দিন শুই থাকিলে, হয়নে বাৰু? এই জীৱনটো দুখময় নহয়। আমিও সৰসজ্জাতে শুই আছোঁ। বোলে আজি গাটো ভালহে লগা নাই, আজি বোলে মাথাটোহে অকণমান বিষাইছে, হয়নে? আজি বোলে ভৰিটোহে অলপ টানি টানি ধৰিছে, আজি বোলে হাতটোহে কঁপিছে, হয়নে নহয় বাৰু? এইবিলাক একোপাত শৰ। এই শৰবিলাকে আমাক বিন্ধি আছে, আমি তাতে শুই আছোঁ। যেতিয়া আমাৰ শৰত সমাপ্ত হ'ব, যেতিয়া আমাৰ ওচৰলৈ শৰতৰ সন্ধ্যা শেষ হৈ পেলাই আমাৰ মৃত্যুৰ ফালে জীৱন যেতিয়া গতিশীল হ'ব, তেতিয়া সেই সৰসজ্জাখন আমি ভীষ্মৰ ফালে চাব নালাগে। বিভিন্ন ৰোগ ব্যাধি দুখ যান্ত্ৰণা শৰেৰে সৈতে আমাৰ এই দেহৰূপী সজ্জাখনকো শুৱাবলৈ যত্ন কৰিব। এই সৰসজ্জাৰ পৰা আমি মুক্ত হ'বৰ কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতে আমাক উপায় দি দিলে। ভাগৱত শাস্ত্ৰৰ ৰূপত ভগৱান কৃষ্ণই আমাক সৰসজ্জাৰ পৰা মুক্ত কৰি চৈতন্যস্বৰূপ ঈশ্বৰৰ সনাতন সত্তাৰ লগত আমাৰ সমন্বয় ঘটাই আমাৰ জীৱনক আনন্দ সিন্ধুত মগন হ'বৰ কাৰণে পথ দেখুৱাই থৈ গৈছে। আমি কি ৰূপ? আমি প্ৰত্যেকেই জীৱৰ ৰূপ। জীৱৰ প্ৰলয় প্ৰাকৃত প্ৰলয়। এই প্ৰাকৃত প্ৰলয় সত্য বস্তু, মিছা বস্তু নহয়, হয়নে? জীৱনৰ পৰিৱৰ্তনবিলাক হ'ল নৈমিত্তিক প্ৰলয়। কাৰ ইচ্ছাত হয়? হৰিৰ ইচ্ছাত হয়। ঐত্যান্তিক প্ৰলয়টোৱেই হ'ল সত্য বস্তু। মাধৱ মহাপুৰুষে নামঘোষা আমাক গুৱাই গুৱাই সেই কথাখিনিকে কোৱাইছে। দি কৰি জীৱ যত ৰাম 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 মায়া সজামাজে আশ্ৰয় ঘুমতি মাধৱৰ প্ৰাৰ্থনাত ঐত্যান্তিক সুখৰ আনন্দ নিৰ্বাহ হৈ আছে। মাধৱ মহাপুৰুষৰ প্ৰাৰ্থনাই আমাক পৰমাৰ্থিক পৰম তত্ত্বৰ সন্ধান দিব বিচাৰিছে। ভাগৱতৰ দ্বাদশ স্কন্ধত থকা যি প্ৰলয়ৰ তত্ত্ব, যি প্ৰলয় মৃত্যুৰ মুখলৈ গতি কৰে, যি প্ৰলয়ে আমাক ভয় লগায়, যি প্ৰলয়ে আমাক ভ্ৰান্তিৰ সৃষ্টি কৰে, এই প্ৰলয় মিছা বস্তু।
এই প্ৰলয় হ'ল মিছা বস্তু। হে তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম। হে আমি অচেতন নিয়োগ নাথ গাই, আমি অচেতন নিয়োগ নাথ গাই। ঘোষা এজোকা ৰাম 10 বাৰ গুচিলে আৰু তত্ত্ব কেইটা দিছে? তত্ত্ব দিছে 10টা। 10টা নাম 10টা তত্ত্ব মাধৱ মহাপুৰুষে এজোকা ঘোষাত দিছে। আৰু সমস্ত তত্ত্বৰ সাৰ যদি বিচাৰ কৰিবলৈ হয়, গোটেই দিনটো কৈ থাকিলেও ইয়াৰ তত্ত্ব বিচাৰ কেতিয়াও সমাপ্ত নহ'ব। আমি কি ৰূপ? আমি জীৱৰূপ। ব্ৰহ্মা আদি কৰি জীৱ যত, এই জীৱবিলাকৰ কি হয়? এই জীৱবিলাকৰ নৈমিত্তিক প্ৰলয় ৰূপেৰে জন্ম হয় মৃত্যুৰ মুখলৈকে। এয়া হ'ল নিত্য প্ৰলয়। নিত্য প্ৰলয়ৰ যোগেদি আমাৰ জীৱন চলি থাকে। কিহত চলে? ৰাজসিক। এই জীৱনটো ৰাজসিক। ৰাজসিক বস্তুবিলাক জড় বস্তু। ৰাজসিক বস্তুবিলাক চৈতন্য নহয়। ৰাজসিক বস্তুবিলাক জড়। কেনেকে জড়? ভাগৱত আমাক 4ৰ্থ স্কন্ধত দেখাইছে। ৰাজসিক ঈশ্বৰ সাধনা কোনে কৰিছিলে? ৰাজসিক ঈশ্বৰ সাধনা কৰিছিলে দক্ষই। দক্ষই ৰাজসিক ঈশ্বৰ সাধনা কৰিছিলে, হয়নে? দক্ষৰ ঈশ্বৰ সাধনাই কি কৰিলে? সাধনা এনেকুৱা ভয়ানক হ'ল যে নিজৰ ধুনীয়া মূৰটো আঁতৰাই খাহী ছাগলীৰ মূৰ এটা লগত লগাই দিলেহি, হয়নে বাৰু? ৰাজসিক সাধনাবিলাকে আমাৰ আত্মাৰূপী হৃষিকেশৰ অত্যন্তিক আনন্দময় আমাক ৰূপটোৰ পৰা এই ছাগলীৰ দৰে লোভিয়া বৰ ভয় লগা ৰূপ এটালৈ লৈ যাব। সেইটো কাৰণে ৰজোগুণ জন্মৰ কাৰণেহে। ৰজোগুণ আমাৰ জীৱনক প্ৰতিপালন কৰিবৰ কাৰণেহে। ৰজোগুণ আমাৰ বিলাস বৈভৱ আনন্দৰ কাৰণে নহয়। পাণ্ডৱৰ নাতি পৰীক্ষিত প্ৰথম ৰজোগুণত কান্ধত ধনু লৈ গৈছিল মৃগয়া কৰিবলৈ, হয়নে নহয়? ৰজোগুণে লগে লগে কি কৰিলে? সমিকময় সাধনময় ঋষিক পাণ্ডৱে সদায় কি কৰে? চৰণ চুই পূজা কৰে, চৰণ চুই উপাসনা কৰে। সাধন সিদ্ধ ঋষিক দেখিলে পাণ্ডৱে ফুল আনি তেওঁ চৰণত দি তেওঁ গম নোপোৱাকৈ তেওঁ সেৱা কৰি, হে ঋষিশ্ৰেষ্ঠ, হে সাধনময় যোগী, আপোনাক দৰ্শন আৰু ভগৱানক দৰ্শন একো পাৰ্থক্য নাই। মই আহিছিলোঁ বনলৈ মৃগয়া কৰিবলৈ। মই তৃষ্ণাত আতুৰ হৈ যদিও জল নাপালোঁ, মই সাধন সিদ্ধ, মই কৃষ্ণস্বৰূপ ঈশ্বৰৰ সাধনাত আনন্দ লাভ কৰা, মই ঋষি, মই তপু, মই যোগীজনক দৰ্শন পালোঁ। মোৰ তৃষ্ণাও দূৰ হ'ল, মোক হৰিৰো সাক্ষাৎ হ'ল। এতিয়া আৰু মোক জীৱনৰো প্ৰয়োজন নাই, জলৰো প্ৰয়োজন নাই। তোমাৰ দৰে শ্ৰেষ্ঠ ঋষিক দৰ্শনৰ যি আনন্দ, এই আনন্দৰ যোগেদি মই আনন্দ সিন্ধুত মই লীন যাব বিচাৰোঁ। পৰীক্ষিতে জীৱনটো তেতিয়াই শেষ কৰি দিব পাৰিলেহেঁতেন। সমিকময় সাধনা কৃষ্ণৰ সাধনা, সমিকময় সাধনা কৃষ্ণৰ উপাসনা যি কৰে বাহ্যিকমুখী হৈ নকৰে। কি কৰে? অন্তৰ্মুখী হৈ কৰে। আমাৰ সাধনাবিলাকো অন্তৰ্মুখী হ'ব লাগিব। ভাগৱত ভক্তি ৰহস্য ভক্তি। ভাগৱত আৰু গীতাৰ সাধনা অন্তৰ্মুখী ঈশ্বৰ সাধনা। ই বিশ্বৰূপৰ ফালে ধাৱমান। ইয়াৰ গতি অনন্তমুখী। ভাগৱতৰ 12 স্কন্ধত প্ৰলয়ৰ তত্ত্বৰে আমাক বুজাইছে, তোমাৰ দেহৰ প্ৰাকৃতিক প্ৰলয়, নৈমিত্তিক প্ৰলয়, এইবিলাক ঈশ্বৰৰ ইচ্ছামতে হৈ থাকিব। এইবিলাকৰ কথা তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তুমি নিবিচৰাকৈ আহিব মৃত্যু।
মৃত্যু কোনোবাই আজিলৈকে বিচাৰিছে জানো? হা? মৃত্যু যদি কেনেবাকৈ আহিছে কি কৰিব? ICUত ভৰাই দিব, তই মৰিব নোৱাৰ, অক্সিজেন কৃত্ৰিম উপায় লৈ হ'লেও জীয়াই থাক। হয়নে নহয়? পাণ্ডৱৰ নাৰী অভিসম্পাত পোৱাৰ লগে লগে কি কৰিলে? নাৰ্ছিং হোমলৈও নগ'ল, ডাঙৰ বেৰণিও নবনালে, হয়নে নহয়? লগে লগে গংগাৰ পাৰলৈ গুচি গ'ল, য'ত মৃত্যু ইচ্ছাকৃতভাৱে নিজেই আহিব। গংগাৰূপী ভকতীৰ আনন্দময় পাৰত গুৰুৰূপী গোবিন্দৰ সন্মুখত বহি পাণ্ডৱৰ নাতি পৰীক্ষিতে যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিবলৈ লাগিলে, কি হ'ল? গৈছিল এজন পৰীক্ষিত, আহি গ'ল সহস্ৰ ঋষি, হয়নে? সাপ মেৰিয়াইছিল এজন ঋষিক আৰু আশীৰ্বাদ দিবলৈ আহিলে সহস্ৰ ঋষি। পাপ কৰিছিল এটা, আশীৰ্বাদ দিবলৈ অহা 1000জন। হয়নে বাৰু? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই আমাক বুজাব বিচাৰিছে, আমাক শিকাব বিচাৰিছে যে তোমাৰ ঈশ্বৰ সাধনময় এই পবিত্ৰ জীৱনটোক তুমি ৰজগুণ আৰু তমগুণৰ কবলত পেলাই ইয়াক তুমি মোহময় মায়াময় ভ্ৰান্তিৰ ফালে লৈ নাযাবা। যদি তুমি ঋষিময় যোগময় সাধনা কৰিব পৰা নাই, তেতিয়াহ'লে সত্য হ'ল ৰাম, সত্য হ'ল পৰমাত্মা। তুমি পৰমাত্মাৰ নাম স্মৰণ কৰা। সেইটো কাৰণে কি? ব্ৰহ্মা আদি কৰি জীৱ যত। ব্ৰহ্মাটো এটা তত্ত্ব, আদিটো এটা তত্ত্ব, জীৱটো এটা তত্ত্ব, কৰিটো এটা তত্ত্ব, চাৰিটা। ব্ৰহ্মা আদি কৰি জীৱ যত, চাৰিটা তত্ত্ব, চাৰিটা শব্দ। এই চাৰিটা তত্ত্বক যি প্ৰতিপালন কৰে, ক'ত প্ৰতিপালন কৰে? এই পৃথিৱীখনত আৰু আমাৰ পঞ্চভূতৰ দেহত। পঞ্চভূতৰ দেহৰ তত্ত্বত পঞ্চপ্ৰাণ থাকে। এই পঞ্চপ্ৰাণক আমি চৈতন্য কৰাবৰ কাৰণে ৰামৰূপী অগ্নিমন্ত সত্তা, যি নাম কোনো নামৰ লগত তুলনা নহয়, যি নাম এবাৰ স্মৰণ হ'লে ভগৱন্তৰ সহস্ৰ তত্ত্বৰ সন্ধান পোৱা যায়, সেই নাম হ'ল কি? ৰাম। 5 বাৰ ঘুকি দিছে লগে লগে। ব্ৰহ্মাই দিয়া তোমাক এই জড় অজ্ঞান অচেতন এই ৰাজসিক জীৱনটোক তুমি সত্য শুদ্ধ ঈশ্বৰ তত্ত্ব বুলি তুমি অনুভৱ কৰা। কি বুলি অনুভৱ কৰা? যে তোমাৰ জীৱনৰ এই দেহৰ তত্ত্ব মিছা বস্তু। সত্য কোন? সত্য হ'ল তোমাক প্ৰতিপালন কৰি থকা আত্মা। সত্য হ'ল তোমাক প্ৰতিপালন কৰি থকা চৈতন্য ঈশ্বৰ। সত্য হ'ল জগতৰ শ্ৰীহৰি ৰাম। সত্য তত্ত্ব হ'ল সনাতন তত্ত্ব হ'ল কৃষ্ণ। সেইটো কাৰণে কি বুলি কৈছে? যে মই জড় বস্তু, মই বিকাৰযুক্ত বস্তু, ৰাজসিক দেহৰ বন্ধনত পৰি মই জীৱৰূপ, মই পাপময় ৰূপ। হে জগতৰ হৰি, তোমাৰ মায়াৰূপী ভ্ৰান্তিৰ পৰা মোক মুক্ত কৰি তুমিয়েই চৈতন্য, সমস্ত তত্ত্বৰ তুমিয়েই চেতনা শক্তি। আৰু তুমি কি? মই ক্ষন্তেক সময়ৰ কাৰণে জীৱৰূপলৈ আহিছোঁ। এই মৃত্যুতেই মোৰ এই জীৱৰূপৰ অৱসান ঘটিব, কিন্তু তোমাৰ জন্ম নাই, তোমাৰ মৃত্যু নাই। তুমি কি? অতীত, বৰ্তমান আৰু ভৱিষ্যত তিনিওতেই সত্যৰূপেৰে প্ৰতিষ্ঠিত। তুমি হ'লা সনাতন। সনাতন সত্যক যি আনন্দময় তত্ত্ব কৰি উপলব্ধি কৰিব পৰা যায়, সেই তত্ত্বৰ নাম হ'ল ৰাম, সেই তত্ত্বৰ নাম হ'ল কৃষ্ণ, সেই তত্ত্বৰ নাম হ'ল হৰি। সেইটো কাৰণে মৃত্যুমুখী আমি প্ৰত্যেকেই জীৱ। মৃত্যুক ভয় কৰিলে মৃত্যু সোনকালে আহে। মৃত্যুক ভয় কৰিব নালাগে। মৃত্যুক ভাগৱতে জয় কৰিবলৈ শিকাইছে। আমি ইপাৰ আৰু সিপাৰৰ কথা চিন্তা কৰি থাকিলে নহ'ব, হয়নে? আমি পাৰাপাৰৰ পৰা মুক্ত কৰি দিব পৰা বিষ্ণুৰূপী যিটো বৈষ্ণৱময় জগতৰ শ্ৰীহৰিৰ পবিত্ৰ পাৰ, সেই পাৰটোত গৈ আমি কি হ'বগৈ লাগিব? ধৰিবগৈ লাগিব। বিষ্ণুময় পাৰটোত আমি গৈ কি কৰিবগৈ লাগিব? ধৰিবগৈ লাগিব। যিটো পাৰত জন্ম মৃত্যুৰ যান্ত্ৰণা নাই, য'ত আছে অখণ্ডিত আনন্দ। এই আনন্দময় তত্ত্বক ভাগৱতৰ 12 স্কন্ধত কৈছে যে হে পাণ্ডৱৰ নাতি, প্ৰলয় 4টা। জন্মৰূপেৰে তোমাৰ এই জীৱন হ'ল নিত্য প্ৰলয়। এই নিত্য প্ৰলয়ত তুমি বাঞ্ছা কৰা মতে মই একো হ'বলৈ নিদিওঁ। মই যিটো ইচ্ছা কৰিম সেইটোহে হ'বলৈ দিম। তাক কোৱা হ'ল কি বুলি? নৈমিত্তিক প্ৰলয়। শ্ৰীহৰিৰ ইচ্ছাত হ'ব সমস্তবিলাক। সেইটোক কোৱা হ'ল কি বুলি? নৈমিত্তিক প্ৰলয়। ইয়াৰ
যি তত্ত্বগত অৰ্থ দেই, এইটো আমি পৰমাৰ্থিক অৰ্থটো কৈছোঁ। ইয়াৰ যিটো মানে সাধাৰণ অৰ্থটো ই সাধাৰণ পদৰ অৰ্থতেই লুকাই আছে। আৰু কি বুলি কৈছে যে জগত মই ৰচনা কৰিছোঁ, জগতক মই নিয়ন্ত্ৰণ কৰিছোঁ, ময়েই হ'লো পৰা আৰু অপৰা প্ৰকৃতিৰ পৰম তত্ত্ব। সেইটো কাৰণে এই প্ৰলয়টোৰ নাম কি? প্ৰাকৃত প্ৰলয়। এটা হ'ল নিত্য প্ৰলয়, এটা হ'ল নৈমিত্তিক প্ৰলয়, এটা হ'ল প্ৰাকৃত প্ৰলয়, আৰু অন্যটো কি? অন্যটো হ'ল ঐত্যান্তিক প্ৰলয়। আত্মাৰূপ, পৰমাত্মাৰ পৰম তত্ত্বৰূপ, অখণ্ডিত ঈশ্বৰৰ আনন্দৰূপ। মোৰ জন্মও নাই, মোৰ মৃত্যুও নাই। এই দেহৰ ৰূপলৈ আহি যদিও মই জীৱন পাইছোঁ, হে হৰি তুমি আৰু মই অভিন্ন। তুমি যিদৰে সনাতন সত্য, ময়ো তোমাৰ সত্যৰে এক পৰম অংশ। তুমি যিদৰে সদায় আনন্দিত, ময়ো দুখময়। জীৱনৰ ভোগবিলাক আনন্দবিলাকৰ ফালে চাই, কৌৰৱময় বৃত্তিবিলাকৰ ফালে চাইহে মই কান্দিবলগীয়া হৈছে। তোমাৰ পবিত্ৰ পাৱনকাৰী পাণ্ডৱময় পুণ্য গুণবিলাকক যদি মই দৰ্শন পালোহেঁতেন, তেতিয়া মই ৰথত বহি কান্দিব নেলাগিলেহেঁতেন। অৰ্জুনে খুব কান্দিছেতো বিষাদ যুগত, হয়নে নহয়? হৰিৰ অখণ্ডিত আনন্দ কৃষ্ণইহে দিব। কৃষ্ণ ব্যতিৰেকে এই জগতত আনন্দ কোনেও দান কৰিব নোৱাৰে। হৰিৰ আনন্দময় তত্ত্ব ভাগৱতৰ দ্বাদশ স্কন্ধত প্ৰলয় ৰূপত, চাৰিটি তত্ত্ব ৰূপত, দেহ, জীৱাত্মা, আত্মা আৰু পৰমাত্মা, এই চাৰিটা তত্ত্বক এই চাৰিটা প্ৰলয়ৰ যোগেদি ভাগৱত শাস্ত্ৰই আমাক বুজাব বিচাৰিছে। সেই কৃপালো বাপ বান্ধৱ আই সমস্ত, আমি কথা ক'বলৈ চালে নৰও কৈয়ে থাকোঁ। সময় 1 ঘণ্টা হ'বৰ হৈছে। প্ৰথম ভাগি পাঠ পৰ্যালোচনাৰ আমি ইমানতে সামৰিছোঁ। আইগৰাকী আকৌ পাঠ আৰম্ভ কৰক, আমি আকৌ দ্বিতীয় ভাগি পাঠ আৰম্ভ কৰিম। কৃষ্ণ।